নমস্কাৰ, welcome back to my channel. আজি আপোনালোকক এটা খুব ইম্পৰ্টেণ্ট প্ৰেগনেন্সি স্কেনৰ বিষয়ে ক'ম। এই প্ৰেগনেন্সি স্কেনটো সাধাৰণতে প্ৰেগনেন্সি 3 মাহত কৰা হয় আৰু স্কেনটোৰ নাম হৈছে এন্টি স্কেন। যদি আপোনালোকে এন্টি স্কেনৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথম প্ৰশ্নটো হ'ল যে এন্টি স্কেনটো কি হয়? এন্টি স্কেনটো এটা আল্ট্ৰাছ'ন'গ্ৰাফি হয় যোনটো প্ৰেগনেন্সি সময়ত কৰা হয়, সাধাৰণতে 3 মাহত কৰা হয়। আৰু আমি এন্টি স্কেনখন কৰিলে যোনটো ফিটাছ, যোনটো বেবিটো ডেভেলপ হৈ আছে, এই ডেভেলপ হৈ থকা বেবিটোৰ আমি কিছুমান বস্তু চাব পাৰোঁ। যেনে এইটো আপোনাৰ ফিটাছটো, যোনটো বেবিটো ডেভেলপ হৈছে, এইটো বেবিটোৰ মাথাটো হয় আৰু এইটো হ'ল বুকুখন। আৰু পাছফালে এইখিনি দেখিছে যে এইটো আপোনাৰ ডিঙিৰ পাছফালে অলপ পানী জমা হৈছে। এইটো মেজাৰমেণ্ট লোৱা হয় আৰু এই মেজাৰমেণ্টটোৱে আমাক সাধাৰণতে ইনডাইৰেক্টলি কিছুমান বস্তু সিগনেল দিয়ে যে বেবিটো হয়তো পাছলৈ গৈ কিবা জেনেটিক ডিফেক্ট বা ক্ৰম'জমেল এবনৰ্মেলিটি হ'ব পাৰে। আমি এই মেজাৰমেণ্টটোৰ ওপৰতে ভিত্তি কৰি কিছুমান ৰিস্ক উলিয়াব পাৰোঁ। নেক্সট হ'ল যে এই প্ৰেগনেন্সি স্কেনখন আমি কেতিয়া কৰোঁ একজেক্টলি আৰু কেনেকৈ কৰা হয়। নৰ্মেলি এইটো 11 সপ্তাহ বা 13 সপ্তাহ প্লাছ 6 ডেজৰ ভিতৰত কৰিব লাগে এই প্ৰেগনেন্সি স্কেনটো। কিয় এই স্পেচিফিক টাইমটো দিয়া হয়? কাৰণ এই টাইমত আমি সেই মেজাৰমেণ্টটো পাৰফেক্টলি পাওঁ বা খুব ভালকৈ দেখা পোৱা যায়। ইয়াতকৈ যদি কম হৈ থাকে হয়তো পানীৰ পৰিমাণটো কম থাকিব পাৰে, ইয়াতকৈ যদি বাঢ়ি যায় দিনবিলাক হয়তো পানীখিনি আকৌ শুকাই যাব পাৰে। সেইকাৰণে এই টাইম পিৰিয়ডটোৰ ভিতৰত যদি আমি মেজাৰমেণ্টটো লওঁ তেতিয়া আমি পাৰফেক্ট মেজাৰমেণ্ট পাওঁ আৰু এই ৰিজাল্টটো আমাক কোৰিলেট কৰে যে আমাৰ ৰিস্ক ফেক্টৰ যোনটো ওলাব এইটোৰ লগত ইয়াৰ লগত খুবেই কোৰিলেশ্যনটো ভাল থাকে। 2 নম্বৰ হ'ল কেনেকৈ কৰা হয়, হাউ। এই আল্ট্ৰাছ'ন'গ্ৰাফি সাধাৰণতে দুটা টাইপত কৰিব পাৰি। এটা হ'ল যোনটো পেটৰ ওপৰেদি নৰ্মেলি কৰা হয়, ট্ৰেন্স এবডমিনেল ছ'ন'গ্ৰাফি বুলি কোৱা হয়। আৰু এটা হ'ল আপোনাৰ হয়তো পাচাবৰ ৰাস্তাইদি কেতিয়াবা কৰা হয়, ট্ৰেন্স ভেজাইনেল ছ'ন'গ্ৰাফি বুলি কৰা হয়। যিকোনো পদ্ধতিতে কৰিব পাৰি। এইটো আপোনাৰ ইজি হয়। এইটো অকণমান যেতিয়া কমপ্লিকেটেড চিটুৱেশ্যনছ থাকে য'ত আমি পেটৰ ওপৰেদি দেখা পোৱা নাই তেতিয়া হয়তো আমি TVS কৰিব লগা হয়। দুইটা প্ৰচেছে আমাৰ কাৰণে ছেফ হয় আৰু দুইটাই আপোনাৰ পেইনলেছ, একো দুখ নাপায় আপুনি। সেইকাৰণে যিকোনো এটাতে আপুনি এই টেষ্টটো কৰিব পাৰে। নেক্সট কথাটো হ'ল যে আমি এন্টি স্কেনত কি দেখা পাওঁ, হোৱাট কেন বি ডিটেক্টেড। তো এন্টি স্কেন আমি কেইবাটা কাৰণতো কৰিব লগা হয়। প্ৰথমটো হ'ল আপোনাৰ ক্ৰম'জমেল এবনৰ্মেলিটিছ। মই অলৰেডি আপোনালোকক ক'লোঁ যে বেবিটোৰ ডিঙিৰ পাছফালে যোনটো পানী জমা হয় এইটো আমাক ইনডাইৰেক্টলি দেখায় যে বেবিটোৰ ক্ৰম'জমেল এবনৰ্মেলিটি হ'ব পাৰে পাছলৈ গৈ। তো মষ্ট কমন যোনটো হয় সেইটোক কয় T21, যোনটো ডাউন চিণ্ড্ৰম বুলি কোৱা হয়। মষ্ট কমন হয়। ইয়াৰ বাহিৰেও আমি আৰু কেইবাটাও বস্তু আমি ধৰা পেলাব পাৰোঁ। T18 বুলি এটা আছে, T13 বুলি এটা আছে। তেনেকৈ কেইবাটাও কণ্ডিশ্যনছ আছে যোনবিলাক আমি এই টেষ্টটোৰ পৰা গম পাব পাৰোঁ। যোনটো এন্টি স্কেন সেইটো আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হয় আৰু এটা ব্লাড টেষ্ট থাকে যোনটো ডাবল মাৰ্কাৰ টেষ্ট বুলি কোৱা হয়। সাধাৰণতে আপোনালোকে দেখা পাই চাগে এই দুইটা টেষ্ট একেলগতে দিয়া হয়। দুইটাকে যেতিয়া আমি একেলগে কৰোঁ সেইটো কম্বাইন টেষ্ট বুলি কোৱা হয়। সাধাৰণতে ইয়াৰ যোনটো এন্টি স্কেনৰ যোনটো এটা ৰিস্ক ওলাব আৰু লগতে যেতিয়া ডাবল মাৰ্কাৰ তেজৰ পৰীক্ষাটো কৰি তাৰ এটা ৰিস্ক এটা ওলাব আৰু দুইটা ৰিস্ক যেতিয়া প্লাছ কৰি পিনে আমি কম্বাইন এটা ৰিস্ক ওলাওঁ সেইটো আমাক খুবেই ভালকৈ কোৰিলেট কৰে যে বেবিটোৰ কিবা জেনেটিক প্ৰব্লেম আছে নেকি। সেইকাৰণে সাধাৰণতে টেষ্টটো একেলগে কৰা হয় আৰু একেলগে কৰিব লাগে। নেক্সট আমি কি চাব পাৰোঁ, যোনটোক কয় ষ্ট্ৰাকচাৰেল এন'মেলি। যেতিয়া আমাৰ ফিটাছটো ডেভেলপ হৈ আছে তাতে এইটো আপুনি দেখিছে এইটো মাথাটো হয়, মাথাটো লাহে লাহে ডেভেলপ হৈছে। কেতিয়াবা এইবিলাকত প্ৰব্লেম দেখা পোৱা যায়, কেতিয়াবা পেটৰ প্ৰব্লেম দেখা পোৱা যায়। এনেকৈ হাত ভৰিবিলাক দেখিছে আপোনালোকে অলপকৈ ডেভেলপ হৈছে। এইবিলাক বস্তু চব চাব পাৰি। আপোনাৰ 3 মাহতে ইমানখিনি বস্তু গম পাই যায়, হাত ভৰি এইবিলাক চব ওলাই যায়। এইবিলাকৰ যদি কিবা প্ৰব্লেম থাকে আমি এতিয়াই গম পাই যাম। নেক্সট হ'ল যদি মাল্টিপল প্ৰেগনেন্সি থাকে। মাল্টিপল প্ৰেগনেন্সি মানে কি হয়, যদি এটাতকৈ বেছি বেবি পেটৰ ভিতৰত থাকে। 2টা থাকিব পাৰে, কেতিয়াবা 3টা থাকে, কেতিয়াবা 4টা থাকে, কেতিয়াবা তাতকৈ বেছিও থাকিব পাৰে। এইটোক মাল্টিপল প্ৰেগনেন্সি বুলি কোৱা হয়। মাল্টিপল প্ৰেগনেন্সি থাকিলে কি হয়, আমাৰ 2টা বস্তু চাবলগীয়া হয়। ধৰি লওক আপোনাৰ ইয়াত এটা বেবি আছে, ইয়াত এটা বেবি আছে। এতিয়া সিহঁতৰ হয়তো 2টাৰ কাৰণে ঘৰ একেটাই হ'ব পাৰে। সিহঁতৰ কাৰণে প্লেচেণ্টা যোনটো ফুলটো এটাই হ'ব পাৰে। কেতিয়াবা কি হয় আপোনাৰ 2টাৰ কাৰণে ছেপাৰেট ঘৰ থাকিব পাৰে, 2টাৰ কাৰণে ছেপাৰেট প্লেচেণ্টা থাকিব পাৰে। এই বস্তুবিলাক আমাৰ সাধাৰণতে 3 মাহত যেতিয়া চোৱা হয় খুব ভালকৈ দেখা পোৱা যায়।
আৰু 3 মাহতে আমি যদি এইখিনি কনফাৰ্ম কৰি ৰাখিব পাৰোঁ তেতিয়া পাছৰ আপোনাৰ প্ৰেগনেন্সি স্কেন বিলাকত আমাৰ এইটোত কনফিউজন নাথাকে সেইকাৰণে এইটো খুব ভাল টাইম মাল্টিপল প্ৰেগনেন্সি থকা সময়ত এইটো চাবৰ কাৰণে নেক্সট হল আপোনাৰ প্ৰি এক্লেম্পচিয়া স্ক্ৰিনিং প্ৰি এক্লেম্পচিয়া মানে কি হয় এক্লেম্পচিয়া বুলি এটা কন্ডিশন আছে যোনটো সাধাৰণতে ডেলিভাৰী টাইমত বা ডেলিভাৰী অলপ আগত দেখা দিয়ে তেতিয়া প্ৰেগনেন্ট মহিলাগৰাকী হয়তো ব্লাড প্ৰেছাৰটো খুব বাঢ়ি যাব পাৰে হাত ভৰি গা সব ফুলি যাব পাৰে তেনেকুৱা কেইবাটাও প্ৰবলেম ওলায় যোনটো আপোনাৰ মাকৰ বাবে আৰু বেবিৰ বাবে দুইটাৰ বাবে আপোনাৰ ডেঞ্জাৰাছ হ'ব পাৰে কেতিয়াবা এনেকুৱা পৰিস্থিতিও হৈ যায় যে মাকো আমি হেৰুৱাব লাগে বেবিটোকো হেৰুৱাবলগীয়া হয় এই কন্ডিশনছ বিলাক যদি আমি আগতীয়াকৈ অলপ গম পাই যাওঁ যে এইটো প্ৰেগনেন্সি অকমান হাই ৰিস্ক হয় এটো পিছলৈ গৈ এক্লেম্পচিয়া হ'ব পাৰে তেতিয়াহলে আমি হেমতে ট্ৰিটমেন্ট কৰিব পাৰো আৰু আমি মাক বা বেবি বচাই দিব পাৰো তো আমি 3 মাহতে এই স্ক্ৰিনিংটো কৰিব পাৰো সাধাৰণতে এন্টি স্কেনত এইবিলাক বস্তু চোৱা হয় যে পিছলৈ গৈ প্ৰেগনেন্সিটো গৈ এক্লেম্পচিয়া হোৱাৰ সম্ভাৱনা কিমান আছে এটো গ্যাৰান্টি নাথাকে কিন্তু সম্ভাৱনাটো ক'ব পাৰি হয়তো আপোনালোকৰ মনত আহিব পাৰে যে ঠিক আছে মই এন্টি স্কেনখন কৰিলো যদিহে এন্টি স্কেনত ৰিপৰ্টটো পজিটিভ আহে বা এন্টি মেজাৰমেন্টটো বহুত বাঢ়ি থাকে বা ৰিস্কটো বহুত বেছিকে হৈ থাকে তেতিয়া কি হ'ব প্ৰথম কথা হ'ল আপোনালোকে ভয় কৰিব নালাগে কাৰণ এন্টি স্কেনটো এটা স্ক্ৰিনিং টেষ্ট বুলি কোৱা হয় স্ক্ৰিনিং টেষ্ট মানে কি হয় ই অকমান আপোনাক ৰিস্কটোহে কয় যে বেবিটো বা প্ৰেগনেন্সিটোৰ ইয়াৰ হোৱাৰ সম্ভাৱনাটো কিমান এটো নুবুজায় যে এন্টি স্কেন বাঢ়ি থাকিলে আপোনাৰ প্ৰেগনেন্সিটো প্ৰবলেম আছে বা ডাউন সিনড্ৰোম কনফাৰ্ম আছে হেতুক নুবুজায় এটো এটা স্ক্ৰিনিং টেষ্ট হয় ইজাজি খালি আপোনাক ৰিস্কটোহে কয় তেতিয়াহলে আপুনি কি কৰিব পাৰিব নৰমালি কি কৰা হয় যদি আপোনাৰ এন্টি ৰিপৰ্টটো অলপ বেছিকৈ আহে ৰিস্কটো অলপ হাই আছে তেতিয়া নেক্সট এটা লেভেলৰ টেষ্ট কৰিব লগিয়া হয় কিছুমান কেতিয়াবা আপোনাৰ NIPT বুলি এটা টেষ্ট আছে হেতু কৰিব দিব পাৰে কেতিয়াবা আপোনাৰ কিছুমান ইনভেজিভ টেস্টিং থাকে CVS বুলি কয় কোৰিয়নিক বিলাস স্যাম্পলিং কৰিব লগা হয় বা কেতিয়াবা এমনিওসিনথেসিস বুলি এটা আছে টেষ্ট হেতু কৰিব লগা হ'ব পাৰে এইখিনি টেষ্ট কৰিলে আপোনাৰ তাৰ প্ৰবাবিলিটিটো কম পোৱা যায় যে বেবিটো প্ৰবলেম আছে নে নাই ইয়াৰ উপৰিও আপোনাৰ যেতিয়া 5 মাহ হ'ব 5 মাহত আপোনাক প্ৰপাৰ এটা এনমেলি স্কেন কৰিবলৈ দিব পাৰে আৰু কেতিয়াবা বেবিটোৰ হাৰ্টৰ যদি প্ৰবলেম সাসপেক্ট কৰে তেতিয়াহলে বেবিটোৰ ফিটাল ইকোকাৰ্ডিওগ্ৰাফি এটা কৰিব দিব এইখিনি টেষ্ট কৰিলে আপোনাৰ কিছুমান বস্তু কনফাৰ্ম কৰিব পৰা যায় এন্টি স্কেনটো কিয় আপুনি স্কিপ কৰিব লাগে এন্টি স্কেনটো আপোনাৰ ৰুটিন আল্ট্ৰাসাউন্ড নহয় এটো এটা স্পেশালাইজড টেষ্ট হয় এই টেষ্টটো যদি আপুনি টাইমত নকৰে তেতিয়াহলে আপুনি এটা অপৰচুনিটি হেৰুৱাই দিব এই অপৰচুনিটিটো হৈছে যে খুব সোনকালে 3 মাহত আপুনি কেইবাটাও বস্তু আপুনি ধৰা পেলাব পাৰে যেনে আপোনাক কৈছিলো ক্ৰোমোজোমেল এবনৰ্মেলিটি আপোনাৰ ফিটাসটো যদি বেবিটো ডেভেলপ হৈ আছে পাছলৈ কিবা ডাউন সিনড্ৰোম হ'ব পাৰে নেকি বা তেনে ধৰণৰ বেলেগ জেনেটিক প্ৰবলেম হ'ব পাৰে নেকি আপোনাৰ কিছুমান ষ্ট্ৰাকচাৰেল প্ৰবলেম থাকে হাত ভৰি কেতিয়াবা বিকলাংগ থাকে এইবিলাক ধৰা পেলাব পাৰে নেকি আপোনাৰ প্ৰি এক্লেম্পচিয়া স্ক্ৰিনিং যোনটো আপোনাৰ এন্টি স্কেনৰ লগতে কৰা হয় এই সকলোবিলাক বস্তু আপুনি এন্টি স্কেনত ধৰা পেলাব পাৰে আপোনাৰ জেনেটিক টেষ্টিংৰ কাৰণে বেলেগ টেষ্ট আছে কিন্তু এই টেষ্টবিলাক খুব দাম আছে আৰু হয়তো সকলো জায়গাতে নাপায় সেইবাবে আপোনাৰ যোনটো কম্বাইন টেষ্টিং বুলি কয় এন্টি স্কেন আৰু ব্লাডৰ ডাবল মাৰ্কাৰ টেষ্ট এই দুইটা টেষ্ট যদি আপুনি প্ৰপাৰলি কৰে সময়ত কৰে আৰু এন্টি স্কেনখন যদি খুব আপোনাৰ ট্ৰেইনড ৰেডিঅলজিষ্টৰ হাতত কৰায় তেতিয়া হয়তো আপোনাৰ যোনটো বেবি ৰিস্ক আমি হেতু খুব ভালকৈ এটা ৰিপৰ্ট পাব পাৰোঁ সেইবাবে আপুনি এন্টি স্কেনটো মিছ নকৰিব কাৰণ এটো এটা হৈছে খুবেই সেফ টেষ্ট এটো এটা খুবেই স্মাৰ্ট ষ্টেপ আৰু এটো হৈছে এটা খুবেই ইম্পৰ্টেন্ট ষ্টেপ ইন pregnancy care. Stay healthy, stay informed. Thank you. Bye bye.